হেল্ল' মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাব ল'লোঁ কঁঠালগুটিৰ এখন আঞ্জা। কঁঠালগুটি সকলোৱে খাই পাইছে, কঁঠালগুটি দালিত দিয়া, কঁঠালৰ পিটিকা, কিন্তু আজি বনাব ল'লোঁ অকণ বেলেগ ধৰণে। কঁঠালগুটিখিনি ফাৰ্ষ্টে অলপ গুচাই মেলি এটা কুকাৰত দি পানী দি পেলাই এটা চিটি মৰাই ল'ব, বইল কৰি ল'ব মানে। তাৰপাছত ল'ব বিলাহী, নহৰু, আদা আৰু পিঁয়াজ, গোটেইখিনি মই গুচাই ল'লোঁ আৰু এইখিনি বইল কৰা হৈ গ'ল। কঁঠালগুটিখিনি এটা চিটি মৰাৰ পাছতে বইল হৈ যায় সম্পূৰ্ণ। মই উলিয়াই তাৰপিছত এই ৰঙা অংশখিনি সেইখিনি মই আঁতৰাই উলিয়াই ল'লোঁ। এইখিনি চব ৰেডি কৰি ল'লোঁ। এতিয়া এখন কেৰাহী পাতিছোঁ, কেৰাহীখনত তেল গৰম হ'ব দিছোঁ। তেল গৰম হোৱাৰ লগালগ মই দিছোঁ হালধি অকণমান, সোৱাদ অনুসৰি দিব অকণমান নিমখ। তাৰপাছত যিখিনি কঁঠালগুটি আমি বইল কৰি ৰাখিছিলোঁ কঁঠালগুটিখিনি তাত দি দিছোঁ। মাতটো আজি অলপ বেলেগ বেলেগ লাগিছে, অলপ দেহাটো অলপ ভাল নহয় যেন। তো কঁঠালগুটিখিনি তাৰ পৰা অলপ ভজা হোৱাৰ পিছত নমাই দিব গোটেইখিনি। তাৰপৰা সেই তেলখিনিতে অলপ দালচেনি দিলোঁ। তাৰপৰা তাত দিলোঁ পিঁয়াজ, কাটি থোৱা অলপমান পিঁয়াজ দিলোঁ। পিঁয়াজখিনি লৰাই লৈছোঁ অলপ। তাৰপাছত দিম আমি অকণমান আদা, যিখিনি মই প্ৰেছ কৰি ৰাখিছিলোঁ সেইখিনি আদা অকণমান দিছোঁ। তাতে অকণমান দিম নহৰু। এইটোতো কঁঠালৰ ছিজন, সকলোৱে খাই ভাল পাব, খাই চাবচোন এদিন। আৰু দিলোঁ ধুনীয়াকৈ লৰাই ল'লোঁ আৰু তাত দিলোঁ অকণমান মই মিক্স কৰি থৈছিলোঁ মছলা, তো জিৰা আৰু ধনিয়া, অকণমান হালধি দিব আৰু অকণমান দিব ৰঙা জলকীয়া গুড়ি আৰু সোৱাদ অনুসৰি দিব অকণমান নিমখ। তাৰপৰা গোটেইখিনি ভালদৰে লৰাব যেতিয়ালৈকে মছলাখিনি ভালদৰে মিহলি হৈ নাযায়। তাত দিব অলপ আমি যেতিয়া বিলাহী কাটি থৈছিলোঁ বিলাহীকেইটাকৈ দি দিব, দি পেলাই অলপ ভালদৰে লৰাব যাতে বিলাহীখিনি অলপ কোমলি যায়। তাত দিব তাৰপৰা যিখিনি আমি কঁঠালগুটি বইল কৰি ৰাখিছিলোঁ ভাজি পেলাই যে, সেই কঁঠালগুটিখিনি তাত দি দিব, দি ভালদৰে লৰাব যাতে মছলাখিনি ভালদৰে সোমাই যায়। আৰু অকণমান তেল ওলোৱা নিচিনা হ'ব নহয়, তাতে অলপ পানী দিব, গৰম পানী দিলেও হ'ব, ঠাণ্ডা পানী দিলেও হ'ব। আৰু ভালদৰে লৰাব যাতে সকলোখিনি ধুনীয়াকৈ মিহলি হৈ যায়। তাৰপৰা দেখিছে নহয় ধুনীয়াকৈ উতলটো আহিছে, তো উতলটো আহিব দিব ধুনীয়া কৰি। তাৰপাছত আকৌ অকণমান লৰাই দিব, অকণমান শুকাব দিব পানীখিনি যাতে। শুকোৱাৰ পিছত এয়া চাওক আজি আমাৰ থালিখন কেনেকুৱা হ'ল বাৰু জনাবচোন। এবাৰ কিন্তু খাই চাব, ভাল লাগিব।